আৰু মোৰ যেহেতু গম পায় 16 তাৰিখে ৰিজাল্ট দিছিলে আৰু 16 তাৰিখে ৰিজাল্ট দিয়াৰ পিছত ৰিজাল্টটো কেনচেল হৈ গৈছিলে তেতিয়া অলপ ভয় লাগিছিলে কিন্তু মানে তাৰ পিছত মই গম পালোঁ যে মোৰ যিটো ৰিভাইজ লিষ্ট ওলালে তাত ইন্সপেক্টৰ অফ টেক্স অপেন কেটেগৰী ৰেংক 32ত আছে মানে তো এতিয়া মোক যিমান মৰম আদৰ সাদৰ কৰিছে মানে সকলো কাৰণে মানে কৃতজ্ঞ মানে থেংক ইউ চবকে মানে যে মোক ইমান ধুনীয়াকৈ আদৰ সাদৰ কৰিছে মানে তো এইটো মানে I have no language মানে এইটো এক্সপ্লেইন কৰিবৰ কাৰণে প্ৰস্তুতি ঠিকে আছিলে মানে মোৰ ছেকেণ্ড টাইম ইণ্টাৰভিউত মই পাইছোঁ মানে প্ৰথমবাৰ মই অকণমান মাৰ্কছৰ কাৰণে থাকি গৈছিলোঁ 4 নে 3 মাৰ্কছৰ কাৰণে মই থাকি গ'লোঁ আৰু তাৰপিছতে মই যেতিয়া মানসিকভাৱে ভাগি পৰিছিলোঁ তেতিয়া মই নিজে মানে মই চেল্ফ মটিভেটৰ বুলি ক'ব লাগিব মানে নিজকে নিজে বুজাওঁ ভাগৱত গীতা কিবা কিবি বস্তুবিলাক যেতিয়া ইনষ্টাগ্ৰাম ৰিলছ চোৱা মেলা কৰোঁ মানে তেতিয়া মানে কিছুমান পজিটিভ মই যিটো ছাইডছ আছে সেইখিনি লওঁ মানে তো মানে মোৰ যিটো ড্ৰিম হয় আচল সেইটো হৈছে অসম আৰক্ষী সেৱা মানে এইবাৰ মই অসম কৰ সেৱাত পাইছোঁ কিন্তু মই প্ৰচেষ্টা থাকিব মানে আৰু এবাৰ যে মই অসম আৰক্ষী সেৱালৈ মানে আকৌ নেক্সট পৰীক্ষা দিম মানে সেইটো এটা মোৰ মানে কৈছোঁ ভাল লাগিছে মোৰ যথেষ্ট ভাল লাগিছে সকলো গৈছে ইমান আদৰ সাদৰে আমি আহি থাকোঁতে সকলোৱে মানে ফোন মাৰি আছে যে তেতিয়া মানে গম পাইছোঁ আন্তৰিকতাটো কিমান মানে যথেষ্ট পৰিমাণে বেছি মানে মোৰ কাৰণে তো আহি পেলাই মানে সকলোকে মানে কৈছোঁ আৰু মানে থেংক ইউ মানে এইখিনি কৃতজ্ঞতা মানে মই সেইটো কৰিব নোৱাৰোঁ মানে আৰু তেনেকৈ ধৰণে মই ভাবিছোঁ তাৰপিছত মোৰ বহুত আশা আছিল মোৰ ল'ৰাটোৰ ওপৰত কিন্তু সি যে সেইখিনি কৈ দিব পাৰিলে মোৰ মানে বহুত ভাল লাগিছে আৰু মানে মই চৰকাৰখনকো এটা কথা কৈছোঁ যে থেংক ইউ মানে নিকাভাৱে ফ্ৰী ফেয়াৰকৈ আমাৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছিলে কিন্তু এটা প্ৰব্লেম হৈ গৈছিলে মৰাণ মটক কেটেগৰী সেইটো পিছত চেঞ্জ কৰা হ'ল মানে অলপ তাত প্ৰব্লেমেটিক আছিলে কিন্তু মানে ফ্ৰী ফেয়াৰকৈ যে পঢ়ি পেলাই মানে এতিয়া আমাৰ যিখিনি লোকেল ইউথ আছে তেওঁলোকেও মানে ইনস্পায়াৰ হ'ব পাৰিব মানে যথেষ্ট পৰিমাণে যে মই আজি পাইছোঁ তাৰপিছতে মানে তেওঁলোকেও প্ৰচেষ্টা কৰিব যে পাবৰ কাৰণে যদি কোনোবাই যদি কিবা এটা যদি বিচাৰে যে জানিবৰ কাৰণে তেতিয়া মোক যদি কণ্টেক্ট কৰিব বিচাৰে মানে মই বেয়া নাপাওঁ মানে মই শিকাই দিবৰ কাৰণে তাত গৌৰৱ অনুভৱ কৰিছোঁ লগতে অসম চৰকাৰ নিকা নিযুক্তিৰ কাৰণে অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ নিউজ চেনেলত ধন্যবাদ জনাইছোঁ আমাৰ আজি গোট খোৱা সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যতে ৰাইজৰ হৈ ল'ৰাই ভাল কাম কৰিব পাৰে তাৰ কাৰণে মই তেওঁক আশীৰ্বাদ কৰিছোঁ